গাইজ নমস্কাৰ মই ইলাবৰহে আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি দুপৰীয়া সাজত মই কি বনাম আপোনালোকক দেখাই আছোঁ। অলৰেডি মই কিটচেনতে আছোঁ। যোৱাকালি কি কচু যে আনিছিলোঁ এইটো বনাই আছোঁ। আজি কচুখিনি ধুনীয়াকৈ ধুই বাচি ধুনীয়াকৈ ধুই লৈছোঁ। লগত 3টা বিলাহী লৈছোঁ। টেঙাটো বেলেগ নিদিওঁ বাৰু, বিলাহী দিম আৰু যোৱাকালি অনা শুকান মাছ সেনেকা দিম। ইফালে গৰম পানী অলৰেডি বহাই দিছোঁ। যোৱাকালি মাছ ভাজা কেৰাহীত তেল অকণমান আছিলে, একো নহয়, গৰম পানী কৰিও কেৰাহীটো তেল থকাৰ কাৰণে নোধোৱাকৈ থৈ দিছোঁ। ধুনীয়াকৈ ভাজিব নহয়। এইটো কি বনাম আপোনালোকক দেখাই যাই আছে। এতিয়া এইখিনি উতলাৰ পিছত দি দিছোঁ কচু আৰু বিলাহীখিনি আৰু সোৱাদ অনুসৰি নিমখ। ধুনীয়াকৈ যেতিয়া গলি যাব তেতিয়া দিম শুকান মাছ। ধুনীয়াকৈ শুকান মাছখিনি ধুই লৈছোঁ। অলৰেডি কচুখিনি শুকান মাছখিনি দি দিলোঁ ধুনীয়াকৈ আৰু 10-15 মিনিটমান ধুনীয়াকৈ আৰু সিজাম। পূৰা থুপথুপীয়াকৈ বনাম ফাইনেলি কচু আঞ্জা। ইফালে লৈছোঁ সৰু আলু আৰু আছে সৰু আলু আৰু 2 সাঁজমান যাব ভাজি। সৰু আলু ভাজি বনাম। ইফালে আকৌ এইটো তিতা ভেকুৰী, ইফালে লৈছোঁ জলকীয়া, কালি যে ভাঙন মাছ অনা আছে সেইটো এটা দিম। তাৰপিছত আদা নহৰু দি কেনে চাটনি বনাম। আপোনাৰ লগত দেখাই আছোঁ বাৰু। মই তিতা ভেকুৰী চাটনিৰ কাৰণে জলকীয়া, তিতা ভেকুৰী আৰু নহৰু টাৱাখনত ধুনীয়াকৈ খলাত দি ল'ম। তাৰপিছত চাটনি বনাম। ইফালে ভাঙন মাছ এটা পুৰি ইফালে কচু আঞ্জাটো বেছি টাইম নাই আৰু হ'ব। ইমান ধুনীয়া হৈছে ছাগলীটো, ইমান ধুনীয়া জাব্ৰাং গুটি, জালুক গুটি, আদা নহৰু কেঁচা জলকীয়া সেনেকুৱা খুন্দি দিছোঁ। বহুত টেষ্টি হ'ব। ফাইনেলি কচু, বিলাহী আৰু শুকান মাছ হৈ গ'ল। ইমান ধুনীয়াকৈ ইফালে আলু ভাজিবৰ কাৰণে কেৰাহী বহাই দিছোঁ। ইফালে তিতা ভেকুৰী, জলকীয়া আৰু নহৰুখিনি হৈ যাব আৰু বেছি টাইম নাই। ইফালে খলাত পুৰি ল'ম মাছখিনি নহয় মাছ এটা ভাঙন। অলৰেডি আলু মই তেলত দি দিলোঁ। আজি দুপৰীয়া সাজত কি আছে আপোনালোকে কৈ দি কচু, বিলাহী আৰু শুকান মাছ, ইফালে আলু ভাজি, ইফালে আকৌ ভাঙন মাছ, তিতা ভেকুৰী, নহৰু, জলকীয়া সেনেকুৱা ধুনীয়াকৈ পুৰি লৈছোঁ। আজি এইটো দিয়ে দুপৰীয়া পৰিৱেশন এইখিনি দিয়ে কৰিম। অলৰেডি গমেই পালে কি আইটেম বনালোঁ। আপোনালোকে যদি মই ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।